হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত দেউতাকে অনুক তুমি মোক দেউতা দেউতা বুলি কিয় মাতি আছা? মইতো তোমাৰ দেউতা নহয়, আচলতে মই কোনোদিনে তোমাৰ দেউতা হ'বই নোৱাৰিলো। সদায় তোমাক মই সমালোচনা কৰিলো, সদায় তোমাক মই বেয়া পাবলৈ শিকিলো। আৰু তুমি নিজৰ সকলো কাম কাজ বাদ দি অতদিনে চাহটোৰ দৰে মোৰ লগতে লাগি থাকিলে আজি মই বহুত সুখী বুলি কৈছিল। আৰু তেতিয়া বেদই মই এইবোৰ কথাক লৈ অলপো সুখী নহয় বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বেদই মই আৰু অনুভূতিৰ লগত থাকিব নোৱাৰিম বুলি দেউতাকক কব, আৰু তেতিয়া দেউতাকে তই এইবোৰ কি কৈ আছ বুলি কব। আৰু বেদই মই সুখী নহয় কাৰণ মোৰ জীৱনত আন কাৰোবাৰ আগমন ঘটিছে বুলি কব, আৰু তেতিয়া দেউতাক আৰু অনু চিন্তাত পৰিব। তাৰ পিছত দেউতাকক তই কি ক তাকে চাবলৈহে কৈছিলো বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ অনুয়ে যি বিন্দুক ফোন কৰিব, আৰু দেউতাকে যে অনুক বুজি পালে আৰু ইমান দিনে যে ভুল বুজি থকা কথাটোৰ কাৰণে অনুক ক্ষমা খুজিছে সেই কথাটো বিন্দুক কব। আৰু তেতিয়া বিন্দুই ৰত্নৰ আগত অনুক যে বোৱাৰী হিচাপে অৱশেষত মানি ললে সেই কথাখিনি ৰত্নক কোৱা দেখিবলৈ পাব। আনফালে আকৌ মনীষাই যি জোনালীৰ লগত ডিভোৰ্চ হোৱাৰ কাৰণে জোনালীক কথা শুনাব, আৰু জোনালীৰ ওচৰৰ পৰা মনীষা যাবলৈ ওলাব। আৰু অলপ দূৰ যোৱাৰ পিছতে মনীষাৰ এক্সিডেণ্ট হৈ মৃত্যু হব, আৰু তাৰ পিছত জোনালীকৈ মনীষাৰ মৃত্যু হোৱা দেখিবলৈ পাব। আপোনালোকে প্ৰতিটো ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।